সংখ্যালঘু ৰাইজ অকল টাৰ্গেট কৰি মুছলমানসকলক যে যেনেকৈ উঠাই আছে সমূহ অসমবাসীলৈ নিউজ 7 অসম পৰিয়ালৰ তৰফৰ পৰা পবিত্ৰ ঈদুল আজহাৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছো। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ মিছামাৰী থানা এলেকাৰ বাংগাল গাঁও চিয়ালমাৰীতো সমূহীয়া ঈদুল আজহাৰ নামাজ ইছলাম ধৰ্মৰ লোকসকলে বাংগাল গাঁও ঈদগাহ ময়দানত আদায় কৰে। ঈদৰ নামাজৰ পাছত ইছলাম ধৰ্মপ্ৰাণ লোকসকলে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দুৱা প্ৰাৰ্থনা কৰে। দুৱাৰ পাছত ভাৰতীয় নাগৰিকক বিদেশীৰ অপবাদ দি কিছু সংখ্যক লোকক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত আমচু আৰু স্থানীয় লোকসকলে কলাবেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰে। আজিৰ এই মৌন প্ৰতিবাদ স্থলীত শোণিতপুৰ জিলা আমচুৰ সহ সম্পাদক নুৰ জামাল আলী উপস্থিত থাকে। মিছামাৰীৰ পৰা কাজী ৰফিকুদ্দিনৰ ৰিপৰ্ট নিউজ 7 অসম। অসম চৰকাৰক এটা দাবী জনাব খোজোঁ যে আজি যিসকল ব্যক্তি সংখ্যালঘু ৰাইজ অকল টাৰ্গেট কৰি মুছলমানসকলক যে যেনেকৈ উঠাই আছে তেওঁলোকে ডি ভোটৰ নামত হাৰাশাস্তি যিটো দি আছে এইটো অত্যাচাৰ বন্ধ হ'ব লাগে। আজি চাওক থানাৰ বৰ্ডাৰ পুলিচে উঠোৱাৰ পিছত কি কৰে তেওঁলোকে ভাৰতৰ বাংলাদেশ বৰ্ডাৰত তেওঁলোকক সীমান্তত তেওঁলোকে এৰি থৈ আহি যায়। অকণ কেঁচুৱা লৈ পেলাই বুঢ়া মানুহ মানে বহুতো বৃদ্ধ মানুহ থাকে তেওঁলোকৰ যিটো হাৰাশাস্তি কৰি আছে আমি সেইটো হাৰাশাস্তি অসম চৰকাৰে বন্ধ কৰিব লাগে। আজি বিভিন্ন দল সংগঠনে এটাই প্ৰতিবাদ কৰি আহিছিল যে 1971 চনৰ 24 মাৰ্চ মাজনিশা যিসকল ব্যক্তি হিন্দু হৈ মুছলমান তেওঁলোকে ভাৰতবৰ্ষৰ পৰা যাব লাগিব। আজি এই চৰকাৰে কি কৰিছে অকল এটা জাতিক টাৰ্গেট কৰি ৰাখিছে, এইটো হৈ গ'ল মুছলমান সংখ্যালঘু ৰাইজ। এতিয়া চাওক আপোনালোকে কিছুদিন আগৰ পৰা চাই আছে সপ্তাহ ধৰি চাই আছে যে অসমত সংখ্যালঘু ৰাইজক এনেদৰে হাৰাশাস্তি কৰি আছে যে সংখ্যালঘু ৰাইজে ঘৰৰ পৰা ওলাব পৰা নাই। আজি ডি ভোটৰ নামত যিটো হাৰাশাস্তি কৰি আছে অসম চৰকাৰক দাবী জনাওক অতি সোনকালে এই ডি ভোটৰ হাৰাশাস্তিটো আপোনালোকে বন্ধ কৰক। যদিহে সংখ্যালঘু ৰাইজ কোনোবা আছে বিদেশী তে আমি নিজেই আমচুৱে নিজেই চৰকাৰক সহায় সহযোগিতা কৰিব বৰ্ডাৰ পাৰ কৰিবৰ কাৰণে। আৰু যদি কোনো ব্যক্তি নাই যে তেওঁলোকক ভাৰতবৰ্ষত থাকিবৰ কাৰণে তেওঁলোকক সিদ্ধান্ত এটা দিয়ক আপোনালোকে। এনেই কিয় ৰাইজক বা এনেই মুছলমান জাতিকেইটা কিয় আপোনালোকে হাৰাশাস্তি কৰি আছে? আমি এইটো হাৰাশাস্তি বন্ধ কৰিবৰ কাৰণে আজি এই মনোপ্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ঈদৰ দিনা আজি এটা গুৰুত্বপূৰ্ণ কথা আজি চাওক এই চৰকাৰৰ বিৰুদ্ধে আজি আমি ঈদৰ নামাজ পঢ়ি পেলাই আজি আমি এই চৰকাৰৰ বিৰুদ্ধে আজি মনোপ্ৰতিবাদ কৰিব লগা হৈ আছে। কিয় হৈ আছে? আজি যিসকল সংখ্যালঘু ৰাইজৰ ওপৰত যিটো অত্যাচাৰ চলি আছে আমি এইটো বন্ধ হ'বৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছোঁ। আপোনালোকৰ মিডিয়াৰ দ্বাৰাতে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু কেন্দ্ৰীয় কমিটিৰ ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া নেতৃত্বত আজি যিটো মনোপ্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব দিছিল আমি নিশ্চয়কৈ পালন কৰিছোঁ আৰু আশা কৰোঁ সেই চৰকাৰে অতি সোনকালে ডি ভোটৰ সমস্যা সমাধান কৰিব বুলি আমি আশা কৰিছোঁ।